স্কুলত চোৰ ধৰা পৰিল। মাষ্টৰে ক'লে, প্ৰমাণ পালেই স্কুলৰ পৰা উলিয়াই দিম। কিন্তু আচল চোৰ কোন? এইটো সিদ্ধাৰ্থৰ কাহিনী। দেউতাকে এৰি গ'ল, ঘৰত অশান্তি, মন ভাগি গ'ল। তেতিয়া পাণ দোকানীয়ে ক'লে, খাই চোৱাচোন, দুখ কমি যাব। এটা চিগাৰেট, তাৰ পৰা নিচা, নিচাৰ বাবে টকা, টকাৰ বাবে মাকৰ সোণৰ খাৰু চোৰ। স্কুলত চোৰ ভিতৰৰ ভাল মানুহটোৰ মৃত্যু হ'ল, কিন্তু বন্ধু নিৰ্মলে নেৰিলে। সিদ্ধাৰ্থক বচাবলৈ গৈ নিজৰ নাক ভাগিল, তেজ ওলাল। তেতিয়া সিদ্ধাৰ্থই বুজিলে, লাভ লোকচানৰ বাহিৰতো এখন পৃথিৱী আছে, বন্ধুত্বৰ পৃথিৱী। ডক্টৰ মৃণাল কলিতাৰ যুঁজ মানে দৈহিক মাৰপিট নহয়, এখন মনৰ যুঁজ, নিচাৰ লগত যুঁজ, নিজৰ লগত যুঁজ। আচল যুঁজত জিকিবলৈ লাগে এটা জোনাকী পৰুৱাৰ দৰে আশাৰ পোহৰ। BP আছামিজ ক্লাছেছ চেনেলটোলৈ পুনৰ স্বাগতম। ছাত্ৰ ছাত্ৰীসকল, নৱম শ্ৰেণীৰ সাহিত্য চয়নিকাৰ পাঠ নম্বৰ 11 যুঁজ, এই পাঠটোৰ প্ৰশ্ন উত্তৰলৈ যাওঁ। প্ৰথম প্ৰশ্ন, ক, কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? উত্তৰ, প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। খ, সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? উত্তৰ, সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম মহেন্দ্ৰ মাষ্টৰ। গ, নিৰ্মলে কাক বিচাৰি পাণ দোকানলৈ গৈছিল? উত্তৰ, নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি পাণ দোকানলৈ গৈছিল। ঘ, সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি ৰাখি থৈছিল? উত্তৰ, সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ মাজতে এটা কথা কওঁ, গল্পটো খুব ভালকৈ মনোযোগেৰে পঢ়িবা, কাৰণ গল্পটো ভাল, খুব সুন্দৰ আৰু জানিবলগীয়া, শিকিবলগীয়া, তোমালোকৰ বয়সৰ বাবেও খুব উপযুক্ত কথা আছে। অকল প্ৰশ্ন উত্তৰৰ কাৰণে নহয়, জানিব লাগিব দেই। পিছৰ প্ৰশ্নলৈ যাওঁ। ঙ, নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল? উত্তৰ লিখিবা, নিৰ্মলৰ দেহত এটা জটিল ৰোগ হোৱাৰ বাবে সি চিকিৎসা কৰিবলৈ বহুদিন থকাকৈ বাহিৰলৈ যাবলগীয়া হৈছিল, তেনেকৈ লিখিবা। ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ প্ৰশ্নবোৰত তোমালোকে চমু উত্তৰ দিয়াৰ কাৰণে 1 নম্বৰ পাবা, আৰু 2 নম্বৰ প্ৰশ্নত কিন্তু দুশাৰীমান লিখিব লাগিব, গতিকে 2 নম্বৰমান থাকিব। গতিকে প্ৰথম প্ৰশ্ন, ক, সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? উত্তৰ, সিদ্ধাৰ্থ ড্ৰাগছৰ নিচাত আসক্ত হৈ পৰিছিল। নিচাৰ বাবে প্ৰয়োজনীয় ড্ৰাগছ কিনিবলৈ টকাৰ প্ৰয়োজন হোৱাত সি প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল। ঠিক আছে। এতিয়া 2 নম্বৰ প্ৰশ্নৰ খ, কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? এতিয়া নিচাসক্ত মানে কি? নিচাৰ প্ৰতি আসক্তি, মানে ধৰা ড্ৰাগছৰ প্ৰতি আসক্তি, মদ ভাং এনেকুৱা কানি এইবিলাকৰ প্ৰতি আসক্তি, সেইবোৰ নিচাসক্তি বুলি কোৱা হয়। এতিয়া উত্তৰটো লিখা, সিদ্ধাৰ্থ নিচাসক্ত হোৱাৰ মূল কাৰণ আছিল তাৰ পাৰিবাৰিক অশান্তি আৰু অকলশৰীয়া জীৱন। পাৰিবাৰিক অশান্তি মানে কি আছিল? তাৰ ঘৰুৱা অশান্তি। তাৰমানে কি হৈছিল? উত্তৰটো, মাক দেউতাকৰ মাজত অবিৰত কাজিয়া, বিচ্ছেদ আৰু তাৰ ফলত সৃষ্টি হোৱা মানসিক শূন্যতা আৰু হতাশাই তাক ভুল পথলৈ ঠেলি দিছিল। সেই সময়তে এজন অসৎ পাণ দোকানীৰ সংগত পৰি সি নিচাসক্ত হৈ পৰে। এতিয়া 2 নম্বৰ প্ৰশ্নৰ গ, নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানলৈ গৈছিল? উত্তৰ, নিৰ্মলে জানিছিল যে সিদ্ধাৰ্থ প্ৰায়ে সেই পাণ দোকানখনলৈ যায়। স্কুলত চুৰি ঘটনাটো ধৰা পৰাৰ পিছত যেতিয়া সিদ্ধাৰ্থ এসপ্তাহ ধৰি স্কুললৈ অহা নাছিল, তেতিয়া নিৰ্মলে তাৰ বন্ধু হিচাপে তাৰ খবৰ ল'বলৈ আৰু তাৰ সমস্যাৰ বিষয়ে জানিবলৈ তাক বিচাৰি পাণ দোকানখনলৈ গৈছিল। ঠিক আছে। এতিয়া ঘৰলৈ যাওঁ। সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল? উত্তৰ, স্কুলত চুৰি কৰা ঘটনাত ধৰা পৰাৰ বাবে সিদ্ধাৰ্থৰ মনত এক অপৰাধবোধ আৰু লাজৰ ভাৱ জন্মিছিলে। নিজৰ অন্তৰংগ বন্ধু নিৰ্মলৰ আগত নিজকে দোষী হিচাপে মুখ দেখুৱাবলৈ তাৰ সাহস হোৱা নাছিল।
সেয়েহে সি প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল। এতিয়া আমি ২ নম্বৰ প্ৰশ্ন লৈ যাওঁ। নিৰ্মলক জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? উত্তৰ: নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থ হতবাক হৈ পৰিছিল। সি অনুভৱ কৰিছিল যে তাৰ বন্ধু নিৰ্মলেও এক গভীৰ যন্ত্ৰণাৰ মাজেৰে জীৱনৰ যুঁজ দি আছে। সেয়ে সি নিৰ্মলক প্ৰতিশ্ৰুতি দি কৈছিল যে নিৰ্মল তাৰ লগত শাৰীৰিকভাৱে নাথাকিলেও তাৰ মনৰ মাজত থাকি তাক সদায় ভুল পথৰ পৰা বাধা দি থাকিব। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি ৩ নম্বৰ প্ৰশ্নলৈ যাওঁ। তোৰ কি হৈছে মোক ক'বই লাগিব। সিদ্ধাৰ্থ: নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? তাৰমানে কি হৈছে, এই কথাটো নিৰ্মলে কৈছিলে সিদ্ধাৰ্থক। গল্পটো পঢ়িলেহে বুজিব পাৰিবা দেই এই কথাবিলাক। এতিয়া উত্তৰটো দিছোঁ, লিখি ল'বা। নিৰ্মলৰ এই কথাষাৰে সিদ্ধাৰ্থৰ মনত গভীৰভাৱে প্ৰভাৱ পেলাইছিল। ই এক অনুৰোধ, দাবী আৰু শাসনৰ মিশ্ৰণ আছিল। এই কথাষাৰৰ মাজেৰে সিদ্ধাৰ্থই প্ৰথমবাৰৰ বাবে কাৰোবাৰ পৰা আন্তৰিকতা আৰু মৰম অনুভৱ কৰিছিল। ইমান দিনে মনত জমা কৰি ৰখা দুখ, যন্ত্ৰণা আৰু অকলশৰীয়া বেদনাৰ বোজাটো যেন এই কথাষাৰৰ ফলত বান্ধ ভাঙি ওলাই আহিছিল। ই সিদ্ধাৰ্থক নিজৰ ভুল স্বীকাৰ কৰিবলৈ আৰু মনৰ কথা খুলি ক'বলৈ সাহস যোগাইছিল। সৰলকৈ কথাটো বুজাই দিছোঁ যে সিদ্ধাৰ্থ খুব অকলশৰীয়া অনুভৱ কৰিছিলে ঘৰুৱা অশান্তিৰ কাৰণে। দেউতাকো লগত নাথাকে, মাকেও কমকৈ গুৰুত্ব দিয়ে, এনেকুৱা ধৰণৰ কথাবোৰ হোৱাৰ কাৰণে ড্ৰাগছৰ প্ৰতি আসক্ত হ'ল। তেনেকুৱাতে মৰমৰ বন্ধু নিৰ্মলক পালে। সি আকৌ দাবী আৰু শাসনৰ মিশ্ৰণেৰে তাক বুজাবলৈ চেষ্টা কৰিলে। গতিকে সি মৰম অনুভৱ কৰিছিল যিটো, সেইটো নিৰ্মলৰ পৰা বিচাৰি পালে। গতিকে ইমান দিনে যিবিলাক দুখ যন্ত্ৰণা মনৰ মাজত সোমাইছিল সেইবোৰ যেন ওলাই গুচি গ'ল। তেতিয়া সি ভুল স্বীকাৰ কৰিলে আৰু মনৰ কথা খুলি ক'বলৈ সাহস পালে। এতিয়া ৪ নম্বৰ প্ৰশ্নত কি কৈছে, সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখিব লাগে। উত্তৰ: সিদ্ধাৰ্থৰ নিঃসংগতাৰ মূল কাৰণ আছিল তাৰ বিশৃংখল পাৰিবাৰিক জীৱন। সৰুৰে পৰাই সি মাক দেউতাকৰ মাজত কাজিয়া দেখি আহিছিলে। দেউতাকে ঘৰ এৰি যোৱাৰ পিছত মাকৰ পৰাও যেন সি আৱেগিক সমৰ্থন পোৱা নাছিল। এই পৰিস্থিতিত সি ঘৰখনত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছিল। কোনো আপোন মানুহৰ পৰা মৰম, বুজনি বা সমৰ্থন নোপোৱাৰ বাবে সি গভীৰ নিঃসংগতাত ভুগিছিল। তাৰমানে ঘৰুৱা যদি এটা সম্প্ৰীতিৰ পৰিৱেশ নাথাকে, মাক দেউতাকৰ মৰম অবিহনে কি হ'ব, ল'ৰা ছোৱালীবিলাকৰ খেলি মেলি বাঢ়িব, মনৰ অশান্তি বাঢ়িব। এই কথাটো কৈছে দেই, সেই গল্পটোত সেইটোৱে আছে। ছাত্ৰ ছাত্ৰীসকল, BP আছামিজ ক্লাছেছ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। সেইটো কথা কিন্তু পাহৰি নাযাবা দেই, কষ্ট কৰি তোমালোকলৈ বনাইছোঁ। গতিকে এতিয়া আমি ৫ নম্বৰ প্ৰশ্নলৈ যাওঁ। নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা। অকণমান দীঘলীয়া প্ৰশ্নৰ উত্তৰ কৰিব লাগিব দেই। উত্তৰ লিখিবা। নিৰ্মলে এজন প্ৰকৃত বন্ধুৰ দৰে সিদ্ধাৰ্থক ভুল পথৰ পৰা আঁতৰাই আনিছিল। সি সিদ্ধাৰ্থক দোষাৰোপ বা ঘৃণা কৰাৰ পৰিৱৰ্তে তাৰ সমস্যাৰ মূল কাৰণটো বুজিবলৈ চেষ্টা কৰিছিল। তাৰমানে কি, মই চমুকৈ আকৌ কৈ দিছোঁ যে সিদ্ধাৰ্থ যিহেতু এজন চোৰ কৰা ল'ৰা আছিলে, চুৰি কাৰ্য কৰিছিলে, ড্ৰাগছ খাইছিলে, আসক্তি আছিলে, মাষ্টৰৰ লগত কাজিয়া কৰিছিলে। গতিকে সেই ল'ৰাটোক কোনো সংগ দিবলৈ মন নকৰিলেও নিৰ্মলে প্ৰকৃত বন্ধুৰ দৰে তাক সেই ভুল পথৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিছিল। তাৰ পিছৰ বাক্যটো লিখিব লাগিব। তাৰ সহানুভূতি আৰু আন্তৰিক ব্যৱহাৰে সিদ্ধাৰ্থৰ মনৰ দুৱাৰ খুলি দিছিল। আনকি ড্ৰাগছ সৰবৰাহকাৰীৰ দ্বাৰা আহত হোৱাৰ পিছতো সি সিদ্ধাৰ্থক এৰি যোৱা নাছিল, বৰঞ্চ নিজৰ ৰোগৰ কথা কৈ জীৱনৰ যুঁজৰ বিষয়ে এক নতুন উপলব্ধি দিছিল। নিৰ্মলৰ এই নিস্বাৰ্থ বন্ধুত্ব আৰু বুজাব পৰা ক্ষমতাৰ বাবেই সিদ্ধাৰ্থই নিজৰ ভুল উপলব্ধি কৰি সঠিক পথলৈ ঘূৰি অহাৰ সংকল্প লৈছিল।
ছাত্ৰ ছাত্ৰীসকল এইখিনিতে এটা কথা কওঁ ৬ নম্বৰ প্ৰশ্নলৈ যোৱাৰ আগত তোমালোকে এটা কথা মন কৰিছে নাই বাৰু তোমালোকে এতিয়া বিশ্লেষণ কৰিব লাগিব হা গল্পকাৰে কি কৈছে মানসিক অৱস্থা ইত্যাদি ইত্যাদি তাৰমানে তোমালোক মানে 7-8ৰ ছাত্ৰ ছাত্ৰীৰ নিচিনা হ'লে নহ'ব আৰু এতিয়া অকণমান বিশ্লেষণাত্মক দৃষ্টিভংগীৰে কথাবোৰ চাব লাগিব হয় নহয় আৰু এই যে মই কথাবোৰ কৈ আছোঁ অস্বস্তিকৰ লাগিছে নেকি আকৌ মানে বেয়া লাগিছে নেকি উত্তৰটো দিয়া নাই কিনো গাই আছে এইজনে এনেকুৱা লাগিছে নেকি কমেণ্ট কৰিবা দেই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা BP আছামিজ ক্লাছত যি কি নহওক 6 নম্বৰ প্ৰশ্নৰ উত্তৰ দিছোঁ মানে প্ৰশ্নৰ আৰু উত্তৰ তাৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটফটাবহে পাৰি কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা টান প্ৰশ্ন কিন্তু উত্তৰটো দিবই লাগিব উত্তৰ এই কথাষাৰৰ জৰিয়তে গল্পকাৰে সিদ্ধাৰ্থৰ মানসিক অৱস্থাটো প্ৰকাশ কৰিছে যেতিয়া নিৰ্মলে তাক চুৰিৰ বিষয়ে প্ৰশ্ন কৰিছিল সিদ্ধাৰ্থৰ ওচৰত কোনো উত্তৰ নাছিল সি জানে যে সি দোষী কিন্তু তাৰ কাৰণবোৰ ইমান জটিল আৰু ব্যক্তিগত যে সি সহজে প্ৰকাশ কৰিব নোৱাৰে শিক্ষকৰ কঠোৰ শাসনৰ সন্মুখত সি বিদ্ৰোহী হ'ব পাৰে কিন্তু বন্ধুৰ আন্তৰিক প্ৰশ্নৰ আগত সি নিৰুপায় এই অস্বস্তিকৰ মৌনতাৰ মাজত তাৰ অপৰাধবোধ লাজ আৰু যন্ত্ৰণা সকলো মিলি এক অসহনীয় ছটফটনিৰ সৃষ্টি হৈছিল এনেকৈ লিখিলেই হ'ব দেই ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰ প্ৰশ্নলৈ যোৱাৰ আগত আকৌ এবাৰ কৈছোঁ যে গল্পটো 2-3বাৰ কোনে পঢ়িলা মোক কমেণ্ট বক্সত জনাবা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈতো নাপাহৰিবা বাৰু এতিয়া কথা হ'ল 7 নম্বৰ প্ৰশ্নত কি কৈছে হাঁহিব নোৱাৰি খেলিব নোৱাৰি শুব নোৱাৰি ইমানেই তীব্ৰ শূন্যতাৰ ভাৰ দুখৰ দাহন কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা উত্তৰ লিখা এই কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে তাৰমানে এই কণ্ডিশ্যনবোৰ সিদ্ধাৰ্থৰ ক্ষেত্ৰত হৈছিলে সি শূন্য অনুভৱ কৰিছিলে দুখ অনুভৱ কৰিছিলে পিছৰ লাইনটো লিখা মাক দেউতাকৰ বিচ্ছেদ পৰিয়ালৰ পৰা মৰম চেনেহ নোপোৱাৰ ফলত তাৰ মনত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছিল এই শূন্যতা ইমানেই তীব্ৰ আছিল যে তাৰ জীৱনৰ পৰা হাঁহি খেল ধেমালি আনকি স্বাভাৱিক টোপনিও নোহোৱা হৈ গৈছিল মানে মানুহে শুবলৈও এটা মনৰ স্বাস্থ্য লাগিব জানা নাই নহ'লে নহ'ব আকৌ উত্তৰটোৰ পিছৰডোখৰ লিখা এই শূন্যতাৰ ভাৰ আৰু দুখৰ দাহনে তাক ভিতৰি ভিতৰি পুৰি মাৰিছিল যাৰ ফলত সি এক অসহনীয় মানসিক যন্ত্ৰণাত ভুগিছিল কোনে জানানে সিদ্ধাৰ্থই ঠিক আছে হ'ব ইমানকৈ লিখিলেই হ'ব বাৰু এতিয়া 9 নম্বৰ প্ৰশ্নলৈ যাওঁ আচলতে মন গ'লেই সুখী হ'ব পাৰি জান নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থ কেনেদৰে কৈছিল বুজাই লিখা এইটো এটা মানে সংলাপ হয় গল্পৰ উত্তৰটো লিখা যেতিয়া সিদ্ধাৰ্থই নিজৰ দুখ যন্ত্ৰণা আৰু অকলশৰীয়া জীৱনৰ কথা কৈ হতাশাত ভাগি পৰিছিল আৰু কৈছিল যে জীৱনটোৱেই তাক প্ৰবঞ্চনা কৰিছে সেই প্ৰসংগতে নিৰ্মলে তাক সান্তনা আৰু সাহস দিবলৈ এই কথাষাৰ কৈছিল নিৰ্মলে বুজাবলৈ চেষ্টা কৰিছিল যে সুখ কোনো বাহ্যিক বস্তু বা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে বৰঞ্চ ই এক মানসিক অৱস্থাহে তাৰ মতে যদি কোনোবাই নিজৰ মনটোক ইতিবাচক দিশত চালিত কৰিব পাৰে তেন্তে যিকোনো পৰিস্থিতিতে সুখী হোৱাৰ কাৰণ বিচাৰি উলিয়াব পাৰি তাৰমানে কি হৈছিলে নিৰ্মলতো ইমান বৰ সাংঘাতিক এটা বেয়া অসুখ হৈছিলে তথাপিওতো সি সুখী হৈ থাকিব জানে আনক সহায় কৰিব জানে গতিকে সুখৰ বাবে কোনো বাহ্যিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ মনটোৰ ওপৰত কথা মন শক্তিশালী হ'ব লাগিব হৃদয় শক্তিশালী হ'ব লাগিব
ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল 10 নম্বৰ প্ৰশ্নত কৈছে ব্যাখ্যা কৰা। ক, নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে। এতিয়া চোৱা, এই বাক্যবোৰ ক'ৰ পৰা দিলে, কি কথা, কি বতৰা? পৰীক্ষাত খেলি মেলি হোৱাতকৈ ভালকৈ গল্পটো 2-3বাৰ পঢ়িলে একদম ধুনীয়াকৈ মনত ৰৈ যাব। এইবোৰ সংলাপ হয় ভিতৰৰ, বা গল্পকাৰে লিখা একোটা চৰিত্ৰৰ বিশ্লেষণ। গতিকে পঢ়িবই লাগিব দেই। এতিয়া উত্তৰটো লিখা। এই কথাষাৰ ডক্টৰ মৃণাল কলিতাৰ যুঁজ নামৰ গল্পটিৰ পৰা তুলি অনা হৈছে। সিদ্ধাৰ্থৰ মানসিক অৱস্থাটো বুজাবলৈ এই উক্তিটো ব্যৱহাৰ কৰা হৈছে। মাক দেউতাকৰ অবিৰত কাজিয়া, অৱশেষত বিচ্ছেদৰ ফলত সিদ্ধাৰ্থই এক মৰমবিহীন অকলশৰীয়া শৈশৱ কটাইছিল। এই মৰমৰ অভাৱেই তাক ভিতৰি ভিতৰি দুৰ্বল কৰি তুলিছিল। যেতিয়া কোনোবাই সামান্য মৰম দেখুৱায়, সি তাৰ প্ৰতি সহজে আকৰ্ষিত হয়, আৰু যেতিয়া সেই মৰম নাপায়, সি অভিমানত ভাঙি পৰে। এনেকৈ লিখিলে হ'ব দেই। এতিয়া 10 নম্বৰ প্ৰশ্নৰ খ, মানে এইটোও ব্যাখ্যা কৰিব লাগে। মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। এইটো বৰ ডাঙৰ কথা কৈছে, জানা নাই? মানে আমি সচৰাচৰ পৃথিৱীখনত যিটো দেখি থাকোঁ, কোনোবা বেয়া, কোনোবা ভাল, ভালটোও বেয়া হ'ব পাৰে, বা বেয়াটোৰো বেয়া হোৱাৰ আঁৰত কিছুমান কাহিনী থাকিব পাৰে, সত্যতা থাকিব পাৰে। সেই কথাটো গল্পকাৰে বিশ্লেষণ কৰিছে। এতিয়া উত্তৰটো লিখা। এই কথাষাৰ যুঁজ গল্পটিৰ পৰা লোৱা হৈছে। সমাজৰ চকুত সিদ্ধাৰ্থ এজন চোৰ, এজন বেয়া ল'ৰা। স্কুলত টকা চুৰি কৰা কাৰ্যটো এক ঘৃণনীয় সত্য। কিন্তু এই ঘৃণনীয় কামটোৰ আঁৰত লুকাই আছে আন কিছুমান কৰুণ সত্য, যি হ'ল সিদ্ধাৰ্থৰ ভগা পৰিয়াল, মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হোৱা শৈশৱ, আৰু তাৰ ফলত ড্ৰাগছৰ নিচাত আসক্ত হোৱাৰ দৰে ভয়ংকৰ পৰিস্থিতি। বাহিৰৰ পৰা দেখা পোৱা ঘৃণনীয় সত্যটোৰ আঁৰত থকা এই কাৰণবোৰৰ কথা কোনেও নাজানে। হয়ো বাৰু, জানানে, পৃথিৱীখনত এনেকুৱা ধৰণৰ কৰুণ সত্য কিছুমান সদায় লুকাই থাকে। এই কথাবোৰ কিন্তু তোমালোকে গল্পটো পঢ়িবলৈকে দিয়া নাই, নম্বৰ পাবলৈ দিয়া নাই। এই কথাবোৰ তোমালোকে বিশ্লেষণ কৰিবলৈ দিছে, মানে সমাজখনৰ পৰিস্থিতিবিলাক চাবলৈ কৈছে, আঁৰত থকা কাৰণবোৰ জানিব লাগিব দেই। ছাত্ৰ ছাত্ৰীসকল, ব্যাখ্যা কৰাৰ গ নম্বৰ প্ৰশ্নটোৰ মই উত্তৰখিনি দিছোঁ, তোমালোকে লিখি ল'বা। এতিয়া ঘৰলৈ যাওঁ, ঘৰৰ প্ৰশ্নটোৰ উত্তৰ কৈ দিম। ঘ নম্বৰ প্ৰশ্নটো কিছু দৰকাৰী যেন লাগিছে ছাত্ৰ ছাত্ৰীসকল, সেইকাৰণে এইটো খুব ধুনীয়াকৈ মনোযোগ দি লিখিবা আৰু মনত ৰাখিবা। সকলো মানুহৰে জীৱনবোৰ একোখন যুঁজ। এইটো ব্যাখ্যা কৰিব লাগে। উত্তৰ, এই কথাষাৰ যুঁজ গল্পটিৰ অন্যতম মূল বাৰ্তা। গল্পটোৰ শেষৰ ফালে নিৰ্মলে সিদ্ধাৰ্থক এই কথা কৈছিল। গল্পটোত সিদ্ধাৰ্থই নিজৰ পৰিস্থিতি আৰু নিচাৰ বিৰুদ্ধে যুঁজ দি আছে। কিন্তু যেতিয়া নিৰ্মলে নিজৰ জটিল ৰোগৰ কথা তাক ক'লে, তেতিয়া সিদ্ধাৰ্থই বুজি পালে যে কেৱল সিয়েই নহয়, আন সকলোৱেই জীৱনকালত কোনোবা নহয় কোনোবা এটা যুঁজত অৱতীৰ্ণ হৈ আছে। জীৱন মানেই এক নিৰন্তৰ যুঁজ। এই গভীৰ সত্যটোকেই কথাষাৰৰ জৰিয়তে গল্পকাৰে প্ৰকাশ কৰিছে। এনেকৈ লিখিবা। ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ পৰা আহিব পৰা সম্ভাৱ্য প্ৰশ্নৰ এখন PDF মই তোমালোকৰ ইয়াত এই ভিডিঅ'টোত সন্নিৱিষ্ট কৰি দিছোঁ। তোমালোকে এই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিবা। আৰু নেক্সট পাঠবোৰৰ বাবে তোমালোক সদায় মোৰ চেনেললৈ আহিবা বুলি আশা ৰাখিলোঁ। থেংক ইউ ভেৰি মাছ। বাই বাই।